হাই এভৰিৱান, কি খবৰ? বহুত দিন ধৰি মই ইউটিউবত ভিডিঅ' দিয়া নাই, মানে লং ভিডিঅ'। আৰু এয়া চাওক, শৰৎকালৰ শেৱালি ফুল। কেইদিনমান আগতে শেৱালি ফুল আনি থৈছিলোঁ, ভিডিঅ'বিলাক ৰাখি থৈছোঁ যদিও ভিডিঅ' দিব পৰা নাই, কাৰণ মোৰ মোবাইলটোৰ যিটো চেলফি উঠা কেমেৰা সেইটো গোটেই বেয়া হৈছে আৰু ভালকৈ দিব পৰা নাই। সেইকাৰণে কেইটামান ফটোকে দিছোঁ। এয়া মানে কঙালী বিহু, কাতি বিহুৰ মানে পথাৰত চাকি দিয়া আমাৰ গাঁৱৰ দৃশ্য অকণমান মোবাইলত ফটো কেইটামান ৰাখি থৈছোঁ। সেইখিনি ভাবিছোঁ সাঁচি থৈ দিওঁ আৰু লগতে ইউটিউবতো থৈ দিওঁ। আপোনালোকে যদি ইচ্ছা কৰে চাব পাৰে। আৰু মন বেয়া, কাৰণ মোবাইলটো মই ভালকৈ ল'ব পৰা নাই। আৰু এয়া চাওক, বহুত বগা ধৰণৰ ফুল দিয়াতকৈ অলপমান সেন্দুৰ লগাই ৰঙচুৱা কৰি দিলে মানে ফুলটোৰ সৌন্দৰ্য আৰু বেছি পৰিমাণৰ বাঢ়ি আহে। সেইকাৰণে মানে মই আমাৰ মাজু ছোৱালীজনীক মালা গাঁঠিব দিছিলোঁ। মোৰ গোঁসাই গীতকেইটা যিহেতু বহুত সৰু সৰু, কিন্তু তাই বেচেৰি একদম ভিতৰেদি সোমাই মালাটো গাঁঠিলে। ময়ো চাব নহ'ল, মানে সিদিনাখনৰ বহুত ব্যস্ততা থাকেনে, সেইকাৰণে মানে মালাটো তেনেকুৱাকৈয়ে তাই গাঁঠিলে। আৰু ময়ো ভাবিছোঁ দে কথা নাই, কেৱল অকণমান ৰঙা ভাৱ দেখিলেই হ'ল, যাতে মানে কিবা এটা ৰঙা আৰু বগা দুয়োটাৰ মিক্স হৈ এটা সুন্দৰ মানে কালাৰ কম্বাইনেশ্যন আহি যায়। তেনেকুৱাকৈ মানে সেইখিনি কৰি লৈছোঁ। তাৰপিছতে আমাৰ অকণমান ঠাই আছে, ভূমি অকণমান গণনা কৰিব লগা আছিল। সেইকাৰণে মানে পুৰোহিত এজনক আনিছিলোঁ আৰু তেওঁৰ হতুৱাই মানে অলপমান গণনা কৰিলোঁ ভূমি। আৰু এয়া ধূপ চাকি জ্বলাব দিছে তেওঁ। তাৰপিছতে সেইখিনি জ্বলাই উঠাৰ পাছত নিজৰ ঘৰত আহি মানে সেইখিনি আমি গণনাটো কৰা হ'ল। ভালেই আছিল বাৰু। সেইখিনি কি হয় নাজানো, পিছৰ পৰ্যায়ত যিখিনি প্ৰথম আৰম্ভণি সেইখিনি বাৰু ফটো কেইটামান ৰাখি থৈছোঁ। যিহেতু এইবিলাক এটা সময়ত মোৰ মোবাইলত এতিয়ালৈকে স্পেচ নোহোৱাই হৈছে, কোনোবা সময়ত গোটেইখিনি ডিলিট হৈ যাব। সেইকাৰণে মানে মই ইয়াতে অকণমান ৰাখি থৈছোঁ এটা চিন হিচাপে এই বস্তুখিনি। আৰু কেতিয়াও নাপায় এই বস্তুবিলাক জীৱনত। এনেকুৱা মুকলি ঠাই বা এনেকুৱা এটা দৃশ্য আমি কোনো দিন লাইফতে নাপাম। সেইকাৰণে মানে এইখিনি ৰাখি থৈছোঁ আৰু আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰিলোঁ সৰু সুৰাকৈ। মানে মন বেয়া, ইফালে জুবিন দাৰ এইবিলাক ঘটনা, কিমান যে দুখ লগা ফটো দেখা পালে চকুৰ পানী ওলায়। মই তেতিয়াৰ পৰাই ভিডিঅ' ইউটিউবত দিয়া নাই, কিন্তু মানে শ্বৰ্ট ভিডিঅ' দি আছোঁ। আৰু কি কৰিম আৰু উপায় নাই, বেয়া লাগে। আৰু এয়া চাওক, এয়া হ'ল দেৱালীৰ ভিডিঅ', দীপাৱলী আৰু কালী পূজাৰ এয়া কেইটামান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া মোৰ মন্দিৰ হয়। আৰু সন্ধিয়া সময় বুলি ক'বই নোৱাৰি, আজিকালি লাইটৰ কাৰণে দিন নে ৰাতি চিনিবই নোৱাৰি। আৰু এইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আজি মই বহুদিনৰ পিছত, প্ৰায় কিজানি 2-3 মাহ মানে হ'ল, মোৰ মোবাইলটো বেয়া হোৱাৰ কাৰণে মানে এনেকৈ পিছ পৰি আছোঁ। আৰু আজিলৈ ইমান